বৰ বিনয়েৰে সৈতে বহুত মনত সংশয় আৰু এটা লগতে প্ৰত্যয় লৈ পেলাই মই এই বাজপেয়ী ভৱনত পদাৰ্পণ কৰিছোঁ আৰু অসমখনৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমি সকলোৱে মিলি পেলাই বিজেপি পৰিয়ালৰ প্ৰত্যেকজন সদস্য আমি সকলোৱে মিলি পেলাই অসমখনক এখন ভাৰতবৰ্ষৰ ভিতৰত এখন অগ্ৰণী ৰাজ্য হিচাপে লৈ যাবৰ কাৰণে আৰু আমাৰ যুৱ প্ৰজন্ম আমাৰ মহিলা আমাৰ বিভিন্ন ভাষা ভাষী ধৰ্ম জাতি জনগোষ্ঠীৰ মানুহক বুকুত সোমোৱাই আমি আগবাঢ়ি যাব খুজিছোঁ আৰু এই যাত্ৰাত মই নিজেও এজন সহযোগী হিচাপে এই নতুন যাত্ৰা আৰম্ভ কৰিছোঁ 16 বছৰৰ পৰা এটা 16 বছৰ বয়সৰ পৰা এটা আদৰ্শত থাকি হঠাৎ এটা বেলেগ দললৈ আহি সেই আদৰ্শত দিন যাবলৈ কিমান সময় লাগিব বুলি ভাবে স্বাভাৱিকতে অলপ উখুৰা মুখুৰা অলপ থাকিবই আৰু মইতো বহুত কথা নাজানো কাৰণ এইটো সংস্কাৰৰ লগত মই ইমান পৰিচিত নহয় কিন্তু মই এজন সদায় ভাল শ্ৰোতা এজন ভাল ছাত্ৰ আছিলোঁ গতিকে আকৌ নতুনকৈ শিকিব লাগিব বহুত তেওঁলোকে যথেষ্ট এই গোটেই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চাওক এইটো খুব স্বাভাৱিক কথা শ্ৰী জয়ন্ত দাসেই হওক বা আমাৰ এজন বৰ অগ্ৰজ শ্ৰী অতুল বৰাই হওক তেওঁলোকৰ মনত ক্ষোভ থকাটোতো অতি স্বাভাৱিক কথা আৰু তেওঁলোকে ইমান দিন ধৰি পেলাই দলটোৰ কাৰণে এই সমষ্টিত দিছপুৰ সমষ্টিত কাম কৰি আহিছে গতিকে মই তেওঁলোকক লগ পাবলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰামৰ্শ তেওঁলোকৰ আশীৰ্বাদ তেওঁলোকৰ সহযোগিতাও বিচাৰিম আৰু মই তেওঁলোকক প্ৰত্যয় নিয়াবলৈ চেষ্টা কৰিম যে মই তেওঁলোকৰ যি আশা আকাংক্ষা আছে তাৰে সমভাগী হৈ তেওঁলোকৰ লগত এজন সহযোগী হৈ পেলাই মই আগবাঢ়ি যাম আৰু তেওঁলোকক কেতিয়াও মই অৱজ্ঞা নকৰোঁ এই প্ৰতিশ্ৰুতি দিম আৰু তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰিম মীৰা বৰঠাকুৰ বনাম প্ৰদ্যুৎ বৰদলৈ আহিব বুলি কি কৈছে কিমান মান সমৰ্থক আৰু আপোনাৰ লগত আৰু আহিব এতিয়া মোৰ লগততো এয়াৰপৰ্টৰ পৰা আহিছে 500তকৈ বেছি সমৰ্থক আহিছে নহয় ডিপ্লু আহিছে সেইকাৰণে ডিপ্লুক দেখিলোঁ দূৰতে হেৰি গতিকে আজি এতিয়া এই মুহূৰ্তত ডিপ্লু দেখিছা কেনেকৈ পৃথিৱীখন ঘূৰণীয়া তোমাক আহি লগ পাই গ'লো ইয়াতে থেংক ইউ লগ পাম মোৰ তেনেকৈ মোৰ লগত বহুত আহিছে তেওঁলোককো মই কৃতজ্ঞতা জনাইছোঁ মোক এয়াৰপৰ্টৰ পৰা আদৰি আনিছে গতিকে এই নতুন যাত্ৰাত সকলোৱে মোৰ সহযোগী সহকৰ্মী হ'বলৈ আগবাঢ়ি আহিছে মই সঁচাকৈ তেওঁলোকৰ ওচৰত কৃতজ্ঞ মীৰা বৰঠাকুৰ বনাম প্ৰদ্যুৎ বৰদলৈ দিছপুৰ এইটো আছে জীৱনত কেতিয়াবা জীৱনৰ পাকঘূৰণিত কেতিয়াবা বেলেগ বেলেগ মানুহ চিটিকি ফুৰে পৰিয়ালতো হয় বেলেগতো হয় এইটো স্বাভাৱিক কিন্তু মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ মোৰ বৰ প্ৰিয়ভাজন তেওঁতো বিজেপি দলতে আছিলে 17 বছৰ তাৰ মাজতে অলপ তেওঁ বিজেপি দলৰ পৰা বিভিন্ন ধৰণৰ কথা কৈ পেলাই তেওঁ আঁতৰি আহিছিলে আঁতৰি আহি পেলাই তেওঁ আমাৰ ওচৰলৈকে আহিছিলে আৰু তেওঁ কংগ্ৰেছ দলত যোগদান কৰোৱাৰ ক্ষেত্ৰত মোৰো এটা সৰুকৈ হ'লেও ভূমিকা আছিলে আৰু মই তেওঁক খুব শ্ৰদ্ধা কৰোঁ গতিকে মই ভাবোঁ যে খুব ভদ্ৰভাৱেই আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম তেওঁ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মই বিজেপি দলৰ প্ৰাৰ্থী হিচাপে দিছপুৰত কিন্তু সেই সিদ্ধান্তটো ৰাইজেহে ল'ব গতিকে ৰাইজৰ হৈ পেলাই মই কোনো ধৰণৰ নতুন কথা ক'ব নোখোজোঁ মই খুব বিনয়েৰে সৈতে আগবাঢ়ি যাব খোজোঁ দিছপুৰ সমষ্টিত চাওক মোৰ আটাইতকৈ ডাঙৰ শক্তি মই জানো যে বিজেপি দলৰ যিটো সংগঠন একেবাৰে চুকে কোণে আমাৰ চুবুৰীয়ে বৰ সুসংহতভাৱে এই গোটেই বিজেপি দলৰ সংগঠনটো বিয়পি আছে আৰু যদিও মই একেবাৰে নতুন আৰু বিজেপি দলৰ ৰীতি নীতি বহুত কথা মই নাজানো মইতো শিকিব লাগিব সেইবিলাক কথা গতিকে মোৰ দৃঢ় বিশ্বাস আজি এতিয়া এয়াৰপৰ্টতো দিছপুৰ সমষ্টিৰ আটাইকেইজন বিজেপি দলৰ
কাউন্সিলৰসকল আহিছিলে মই তেওঁলোকক সেইটো কথাই কৈছোঁ তেওঁলোকে মোক পৰামৰ্শ দিব লাগিব মোক শিকাব লাগিব আৰু মই কৈছোৱে মই ভাল ছাত্ৰ শিকি ল'ম আৰু নাই মই এয়াৰপৰ্টৰ পৰা আহিছোঁ ৰাজীৱ ভৱনৰ পৰা অহা নাই মই কৈছোঁ নহয় সংশয়টো মনত আছেই মই ভাবোঁ যে মই এজন ভাল বিজেপি পৰিয়ালৰ সদস্য হ'ব পাৰিম থেংক ইউ